মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ টেলেণ্ট চাৰ্চ এক্সামৰ যিখন OMR চিট থাকে, এই OMR চিটখন কেনেদৰে ফিল আপ কৰিব লাগে ইয়াৰ ওপৰত ভিডিঅ'টো বনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে কমেণ্ট কৰি সুধি আছিলে বা বহুতো ছাত্ৰ-ছাত্ৰীয়ে নাজানে যে এই যিখন OMR চিট এইখন কেনেদৰে ফিল আপ কৰিব লাগে। এতিয়া তোমালোকৰ প্ৰথমতে চোৱা যে তোমালোকৰ ক্লাছ লিখা থাকিব, তোমালোকৰ ক্লাছ 9 হয় নে 10 হয় ইয়াত ধুনীয়াকৈ লিখা থাকিব। তাৰপিছত তোমালোকৰ আনসাৰ চিটৰ নাম্বাৰটো ইয়াত ধুনীয়াকৈ লিখা থাকিব। এতিয়া ইয়াত কেইটামান নিয়ম আছে, এইখিনি আমি পঢ়োৱা আছো। 1 নম্বৰত দিছে চোৱা, ইউজ ব্লেক বল পেন টু চেট দ্য এপ্ৰপ্ৰিয়েট চাৰ্কল কমপ্লিটলি। অৰ্থাৎ তোমালোকক ইয়াতে তোমালোকে যদি ভালদৰে চোৱা, ইয়াতে এনেকুৱা ধৰণে তোমালোকৰ OMR চিট আনসাৰ দিয়া থাকিব, ঠিক আছে। আনসাৰ চিট ইয়াতে তোমালোকে ধৰি লোৱা কুৱেশ্যন নম্বৰ 1ৰ কাৰেক্টটো হৈছে অপশ্যন নম্বৰ বি। ইয়াতে তোমালোকে ব্লেক বল পেনৰ সহায়ত ইয়াতে তোমালোকে এনেকুৱা ধৰণে কালাৰ কৰি দিব লাগিব, ঠিক আছে। গতিকে তোমালোকে ব্লেক বল পেন তোমালোকে লৈ যাবলৈ নাপাহৰিবা। নেক্সট চোৱা 2 নম্বৰ নিয়মটো কি দিয়া আছে যে you have to fill and set your name, roll number because these information are essential for evaluation of the answer sheet. অৰ্থাৎ ইয়াতে তোমালোকৰ চোৱা কেণ্ডিডেটৰ নাম দিয়া আছে, ফাদাৰ্ছ নেম, চেণ্টাৰ কোড, ডিষ্ট্ৰিক্ট কোড, এইখিনি মই কেনেদৰে ফিল আপ কৰিব লাগে দেখুৱাই আছো। এইখিনি তোমালোকক ফিল আপ কৰিবলৈ গৈছে। তোমালোকে নামটো লিখিবলৈ পাহৰিলে বা দেউতাৰ নামটো লিখিলে বা চেণ্টাৰ কোডটো লিখিবলৈ পাহৰিলে অটোমেটিক এইখন তোমালোকৰ কেনচেল হৈ যাব, ঠিক আছে। গতিকে ভুল নকৰিবা, ভিডিঅ'টি শেষলৈকে চাই থাকা। নেক্সট চোৱা 3 নম্বৰত কি দিয়া আছে যে ডাৰ্কেন অনলি ওৱান চাৰ্কল ফৰ আনচাৰিং ইটছ কুৱেশ্যন। অৰ্থাৎ বহুতো ছাত্ৰ-ছাত্ৰীয়ে কি কৰে, ধৰি লোৱা কুৱেশ্যন নম্বৰ 1ৰ প্ৰথমতে সেই ছাত্ৰ বা ছাত্ৰীজনে অপশ্যন নম্বৰ বি কাৰেক্ট এনচাৰ বুলি ভাবি অপশ্যন নম্বৰ বিত এনেকুৱা ধৰণে চালকুল কৰি দিয়ে। কিন্তু পিছত যেতিয়া গম পায় যে অপশ্যন নম্বৰ ডি হে হ'ব লাগিছিল শুদ্ধ উত্তৰ, পিছত আকৌ কি কৰে অপশ্যন নম্বৰ ডিটো এনেকুৱা ধৰণে এইটো কাটি দি এইটো ধুনীয়াকৈ চাৰ্কুল কৰে। এনেকুৱা ধৰণে চাৰ্কুল কৰিলে কিন্তু নহ'ব, এইটো ভুল হয়। অটোমেটিকলি কুৱেশ্যন নম্বৰ 1 যিটো আছে এইটো তোমালোকৰ কেনচেল কৰি দিয়া হ'ব, তাৰ মাৰ্কছ তোমালোকে নোপোৱা। গতিকে আনচাৰ কৰোঁতে তোমালোকে ভালদৰে মনোযোগ দি চাবা যে কোনটো শুদ্ধ হ'ব। যেনে অপশ্যন নম্বৰ কুৱেশ্যন নম্বৰ 1ৰ যদিহে অপশ্যন চিটো শুদ্ধ হয় তেতিয়াহ'লে তোমালোকে অপশ্যন চিতে দিব লাগিব, ঠিক আছে। তোমালোকে কটাকটি কৰিব নোৱাৰা। নেক্সট চোৱা 4 নম্বৰত দিয়া আছে ডাৰ্কেন অনলি ওৱান চাৰ্কল ফৰ ইচ আনচাৰ এজ shown in the example below. If you have darken more than one circle, your answer will be treated wrong. অৰ্থাৎ তোমালোকে ইয়াত চোৱা, ইয়াত অপশ্যন নম্বৰ ধৰা বি কাৰেক্ট এনচাৰ, ইয়াতে অপশ্যন নম্বৰ বিত তোমালোকে এনেকুৱা ধৰণে মাৰ্ক কৰিব লাগিব, ঠিক আছে। এইটো হৈছে ৰাইট মেথড, এইটো শুদ্ধ মেথড। কিন্তু ৰং মেথড কেনেকুৱা চোৱা, প্ৰথমতে তোমালোকে এইটো শুদ্ধ বুলি এইটো তোমালোকে এনেকুৱা ধৰণে ব্লেক বল পেনৰ সহায়ত তোমালোকে কালাৰ কৰি দিলা, ঠিক আছে। তাৰপিছত তোমালোকে ভাবিলা যে এইটো নহয়, এইটোৱে হ'ব লাগিছিল শুদ্ধ। তাৰপিছত তোমালোকে এইটো কাটি দি এইটোত তোমালোকে শুদ্ধ দিলা, অৰ্থাৎ গোল চিন দিলা। তেনেকুৱা ধৰণৰ কৰিলে এইটো কিন্তু অট'মেটিকলি কুৱেশ্যন নম্বৰ যিটো থাকে এইটো কেনচেল হৈ যাব। গতিকে এনেকুৱা ভুল নকৰিবা। নেক্সট চোৱা 5 নম্বৰত দিয়া আছে চেঞ্জ কাটিং overwriting is not permitted. Correcting fluid should not be used, hence the circle should be filled carefully. গতিকে তোমালোকে কোনো ধৰণৰ কটাকটি কৰিব নোৱাৰা যে এইটো ভুল হ'ল এইটো মই কাটি দিওঁ, বা চেণ্টাৰ কেণ্ডিডেট নামটো লিখোতে ভুল হৈ গ'ল এইটো মই কাটি বেলেগ লিখি দিওঁ, তেনেকুৱা ধৰণৰ তোমালোকে কটাকটি কৰিব নোৱাৰিবা, ঠিক আছে। ইয়াত সেইটোৱে বুজোৱা হৈছে। নেক্সট চোৱা, নেক্সট আমাক দিছে 6 নম্বৰটো চোৱা। 6 নম্বৰত দিছে মাৰ্ক আনচাৰ অনলি ইন দ্য স্পেচ প্ৰভাইডেড, ডু নট মেক এনি ষ্ট্ৰে মাৰ্কছ এনিৱেৰ অন দ্য আনচাৰ চিট, ডু নট ফল্ড wrinkle the answer sheet। অৰ্থাৎ তোমালোকৰ যিখন আনসাৰ চিট আছে, ঠিক আছে, এইখনৰ কথা কোৱা হৈছে, ঠিক আছে। এইখন হৈছে আনসাৰ চিট, ঠিক আছে। এইখন তোমালোকে ইয়াতে ধৰা চাইডত তোমালোকে কিবা এটা লিখিলা, অংক এটা কৰি চালা, এইখনত তোমালোকে এনেকুৱা ধৰণৰ কোনো কৰিব নোৱাৰিবা। অৰ্থাৎ এইখন তোমালোকে লেতেৰা কৰিব নোৱাৰা বা তোমালোকে কোনো ধৰণৰ ইয়াতে তোমালোকে ভাঁজ লগাব নোৱাৰিবা বুলি ইয়াতে উল্লেখ কৰা হৈছে। নেক্সট দিয়া আছে 7 নম্বৰ ৰাফ ৱৰ্কশ্বিট মাষ্ট নট বি ডান অন আনসাৰ চিট, ইউজ ইউৰ কুৱেশ্যন বুকলেট ফৰ দিছ পাৰপজ। অৰ্থাৎ তোমালোকক যদি ধৰা অংক এটা কৰিবলৈ তোমালোকৰ বহুতো ডাউট হ'ব যে আমি অংকটো ক'ত কৰি চাম, অংকটো কৰিবৰ কাৰণে তোমালোকক যিখন তোমালোকৰ কুৱেশ্যন পেপাৰ আছে সেই কুৱেশ্যন পেপাৰখনৰ পিছফালে যদি ভালদৰে তোমালোকে চোৱা, তাত তোমালোকে অলপমান ঠাই দেখিবলৈ পাবা, তাত তোমালোকে যিকোনো ধৰণৰ মেথমেটিক্সৰ অংক তোমালোকে তাত কৰি চাব পাৰিবা, ঠিক আছে। তাৰপিছত চোৱা ইয়াতে কি দিছে, ইয়াতে দিয়া আছে ডিষ্ট্ৰিক্ট কোড, তোমালোকক ডিষ্ট্ৰিক্ট কোডটো দিয়া হ'ব, সেই ডিষ্ট্ৰিক্ট কোডটো ইয়াতে লিখিব লাগিব।
তাৰ চেণ্টাৰ কোড এটা দিয়া থাকিব, এডমিট কাৰ্ডখন ভালদৰে চাবা, চেণ্টাৰ কোডটো লিখিব লাগিব। ৰোল নাম্বাৰ তোমালোকে পাবা এডমিট কাৰ্ডত, এই ৰোল নাম্বাৰটো চাই ইয়াতে শুদ্ধকৈ তোমালোকে লিখিবা। ঠিক আছে, তোমালোকে কটাকটি নকৰিবা, শুদ্ধকৈ তোমালোকে লিখিবা। 4 নম্বৰ দিয়া আছে কেণ্ডিডেট নেম। কেণ্ডিডেট নেমৰ তোমালোকে ধুনীয়াকৈ তোমালোকৰ নামটো ইয়াতে লিখিব লাগিব এইখিনি। ঠিক আছে, তাৰপিছত তোমালোকৰ ফাদাৰ্ছ নেম, দেউতাৰ নামটো লিখিবা। তাৰপিছত 6 নম্বৰত চোৱা, বহুতৰ 6 নম্বৰত প্ৰব্লেম আছিলে, বহুতে মোক সুধি আছে 6 নম্বৰটো আমি কেনেকৈ ফিল আপ কৰিম। 6 নম্বৰত কি দিছে চোৱা, কেটেগৰী। 6 নম্বৰত কি দিছে, কেটেগৰী দিছে। কেটেগৰী তোমালোকে কি লিখিবা, ইয়াতে চোৱা জেনেৰেলৰ ওপৰত মাজত কি লিখা আছে 1, SC 2, STP 3, STH 4, OBC MOBC 5 লিখা আছে। তোমালোকে ইয়াত হয়তো ভালদৰে চিনি নাপাব পৰা, কিন্তু যিটো STH ৰ মাজত এনেকুৱা ধৰণে লিখা আছে। এতিয়া ধৰি লোৱা তোমালোক জেনেৰেল কেটেগৰী, ঠিক আছে, অৰ্থাৎ 1 নম্বৰটোত থকা, গতিকে কেটেগৰীত তোমালোকে 1 লিখিব লাগিব, আৰু ইয়াতে তোমালোকে এনেকুৱা ধৰণে, ঠিক আছে, এনেকুৱা ধৰণে মাৰ্ক কৰি দিব লাগিব। নেক্সট তোমালোকে লিখিব লাগিব তোমালোকৰ ক্লাছ, তোমালোক কিমান ক্লাছত পঢ়ি আছা। ঠিক আছে, ইয়াতে ক্লাছ শ্ৰেণীটোৰ নাম লিখিব লাগিব, যেনে ক্লাছ 9 বা 8। ঠিক আছে, এনেকুৱা ধৰণে লিখিবা। তাৰপিছত ডেট অফ বাৰ্থ, ডেট অফ বাৰ্থটো তোমালোকে তোমালোকৰ এডমিট কাৰ্ডখনত হয়তো পাবা, নহ'লে তোমালোকে ডেট অফ বাৰ্থটো মনত ৰাখিবা, তোমালোকৰ পান কাৰ্ড আধাৰ কাৰ্ডত ডেট অফ বাৰ্থটো দিয়া থাকে, তাত চাই তোমালোকে লিখিব লাগিব, অৰ্থাৎ তোমালোকে ঘৰতে তোমালোকে ডেট অফ বাৰ্থটো চাই যাবা। ঠিক আছে, নেক্সট চোৱা, ইয়াতে দিয়া আছে চিগনেচাৰ ইন দ্য বক্স অনলি, নেম এণ্ড চিগনেচাৰ ইন দ্য বক্স অনলি, অৰ্থাৎ চিগনেচাৰ অফ দ্য কেণ্ডিডেট। ইয়াতে তোমালোকে কি কৰিব লাগিব, তোমাৰ চাইনটো কৰিব লাগিব, পৰীক্ষা দিব যাবৰ দিনা ইয়াতে তোমাৰ চাইনটো দিব লাগিব। তাৰপিছত এইখিনিত তোমালোকে কিন্তু একো নিলিখিবা, কাৰণ ইয়াত লিখা আছে নেম এণ্ড চিগনেচাৰ অফ দ্য ইনভিজিলেটৰ, যিজন তোমালোকৰ পৰীক্ষাৰ সময়ত যিজন টিচাৰে তোমালোকক চোৱা চিতা কৰিব। ঠিক আছে, সেই টিচাৰজনে ইয়াতে কি কৰিব, অৰ্থাৎ ইনভিজিলেটৰজনে ইয়াতে কি কৰিব, তেওঁৰ চিগনেচাৰটো কৰিব। নেক্সট তোমালোকে এতিয়া আনচাৰ কেনেকৈ কৰিবা, ধৰি লোৱা তোমালোকে কুৱেশ্যন পেপাৰখন চালা, কুৱেশ্যন নম্বৰ 1ৰ অপশ্যন নম্বৰ বি কাৰেক্ট হয়। তোমালোকে যেতিয়া কনফাৰ্ম হ'বা, তেতিয়া তোমালোকে অপশ্যন নম্বৰ বিত ব্লেক বল পইণ্ট পেনৰ সহায়ত এনেকুৱা ধৰণে কালাৰ কৰিব লাগিব। ঠিক তেনেদৰে ধৰি লোৱা কুৱেশ্যন নম্বৰ 21ৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি, গতিকে অপশ্যন নম্বৰ ডিত তোমালোকে ধুনীয়াকৈ ইয়াতে কালাৰ কৰিবা। কালাৰ কৰোঁতে তোমালোকে মনত ৰাখিবা যে কালাৰটো যাতে এনেকুৱা ধৰণে বাহিৰ হৈ নাযায়। ঠিক আছে, তোমালোকে যিটো ডি নম্বৰ দিয়া আছে নহয়, ডি নম্বৰটো ধুনীয়াকৈ এনেকুৱা ধৰণে কালাৰ কৰিব লাগিব। ভালদৰে মন কৰিবা যাতে এই ডি নম্বৰটোৰ বাহিৰত, অৰ্থাৎ এনেকুৱা ধৰণৰ যাতে নহয়। এনেকুৱা ধৰণৰ হ'লে মই আগতে ক'লো তোমালোকৰ অট'মেটিকলি সেই কুৱেশ্যনটো কেনচেল কৰি দিয়া হ'ব। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। যদিহে ভিডিঅ'টো চাই ভাল পাইছা, ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। কিবা যদি ইয়াৰ ৰিলেটেড কিবা ডাউট আছে বা সুধিবলগীয়া আছে, কমেণ্ট ছেকশ্যনত সুধিব পাৰা।